আমি ভক্তি সহভাগী নিবেদন কৰা হৈছে তিনিটা বস্তুৰ জাত নাই এক হ'ল ইক্ষতত্বৰ জাত নাই দুই হ'ল আত্মা তত্ত্ব অৰ্থাৎ জীৱৰ জাত নাই তিনি হ'ল ভকতৰ জাত নাই ভকতৰ এটাই জাত সেইটো হ'ল কেৱল ভকত কৃষ্ণ নাম আশ্ৰয় কৰা মাত্ৰকে ভকত বুলি সিদ্ধান্ত দিয়া হৈছে ভকতৰ কেইটামান মাত্ৰ ভাগৰ বিষয়েহে দৰ্শন কৰাইছে নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনে অধম মধ্যম উত্তম আৰু অতি উত্তম অধমে কেৱল দুখ লবয় মধ্যমে গুণ দুখ উত্তমে গুণ দুখ কৰিয়া বিচাৰ উত্তমে অল্প গুণক কৰিয়া বিশ্বাস এই চাৰিটা ভাগে ভকতৰ দিছে আৰু ভকত শব্দৰ বিপৰীত অৰ্থটো হ'ল অভকত যিসকলে কৃষ্ণ নাম আশ্ৰয় কৰে তেওঁলোক হ'ল ভকত আৰু যিসকলে কৃষ্ণ নাম আশ্ৰয় নকৰে তেওঁলোকৰ ভকতৰ বিপৰীত শব্দ হ'ল অভকত আৰু যিসকলে কৃষ্ণ নাম আশ্ৰয় কৰে তেওঁলোক ভকত কিন্তু ভকতৰ ভিতৰতো সেই চাৰিটা ভাগ দিলে যে কোনোবাই উদ্দেশ্য প্ৰণোদিতভাৱে ঈশ্বৰ চিন্তা কৰে সেইকাৰণে আৰ্থিক ভকত অৰ্থাৰ্থিক ভকত অন্তৰংগা ভকত এনে ধৰণৰ ভকতৰ ভাগ দিছে গতিকে মাধৱ গুৰুজনে আমাক চূড়ান্তভাৱে এটাই সিদ্ধান্ত দিলে যে কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ আগবাঢ়ি যেতিয়া আমি ভকতৰ শাৰীত পৰিম সমাজ বিশেষে বা শাস্ত্ৰসন্মতে তেতিয়া সিদ্ধান্ত দিলে যে নহু জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নোহোৱাতি নহু ধৰ্মশীল দান ব্ৰত তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ দাসৰ টান দাস ভৈলো আমি ভকতৰ ভিতৰত সেইজনী শ্ৰেষ্ঠ অৰ্থাৎ তেওঁ কেৱল দাসৰো দাস বুলিহে সিদ্ধান্ত দিছে ভকত মানে একান্ত কৃষ্ণদেৱৰ একমাত্ৰ সেৱক মাথো প্ৰভু ভগৱন্তক লগ কৰি তেওঁৰ লগত আলাপ কৰিছিলে সেই আলাপ কৰা জেগাটো অনিলয় স্থান নিৰ্জন স্থান এতিয়া আমাৰ ভকতৰ সেই স্থানটো আমি কোনটো স্থান আমাৰ স্থানটো কোনটো আমি ভকত হোৱাৰ আগত ধক মহন্ত প্ৰভুৰ লগত কথা পাতিছে গতিকে আমিতো গুৰুদেৱ নাম ভকত চাৰি বস্তুত আশ্ৰয় লোৱাৰ লগে লগে আমিও ধৰণৰ কামৰ পৰা ভকত দিছে কিন্তু আমি কোনটো ঠাইত প্ৰভুৰ লগত কথা পাতিম যদি সেইটো আমাৰ নাথাকে তেতিয়া আমি কোনটো জাতিত কৰিম ভক্তজনাৰ চৰণ কমলত পুনশ্চ ভক্তি সহভাগী অৰ্পণা কৰা হৈছে একাদশ স্কন্ধত শ্ৰীকৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ কৃষ্ণ উদ্ধৱ সংবাদত খুব সুন্দৰভাৱে কথাখিনি প্ৰকাশিত হৈ আছে যে বিৰল স্থানত ভগৱন্ত পৰমাত্মা ইক্ষতত্ত্ব কৃষ্ণদেৱক মহাভক্ত উদ্ধৱে আশ্ৰয় কৰিছিল তাৰ অৰ্থ বাপে জানিব বিচাৰিছে যে সেই স্থানত কোন ডোখৰ বা কোন ভাগ দুই ধৰণে প্ৰকাশিত এক হ'ল আমি সংসাৰলৈ আহি তিনি তাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবে যি ব্যৱস্থা আশ্ৰয় কৰোঁ ৰ'দ বৰষুণ গাজনি ঢেৰেকনি আদিৰ পৰা পৰিত্ৰাণ পাবলৈ আমি প্ৰত্যেকেই সাধ্য অনুসাৰে শক্তি অনুসাৰে বাঁহ বেত
শিল ইটা বালিৰে একোখনকৈ গৃহ নিৰ্মাণ কৰি লোৱা প্ৰত্যেকেই এনেধৰণৰ আৰু সেই গৃহভাগী আমি প্ৰত্যেকৰে আশ্ৰয়স্থল হিচাপে আমি ব্যৱস্থা পালন কৰোঁ তাৰ মাজত অৱস্থান কৰিছোঁ দ্বিতীয়তে হ'ল আত্মতত্বৰ আশ্ৰয়স্থান হ'ল 24টা তত্বৰে গঠিত এই শৰীৰটো অৰ্থাৎ দেহ সেই দেহ 84 লক্ষবাৰ আমি বিভিন্ন যোনিত জন্ম গ্ৰহণ কৰা প্ৰত্যেকটো দেহক সিদ্ধান্ত দিয়া হৈছে দেহৰূপী গৃহ কিন্তু দেহৰূপী গৃহৰ ভিতৰত শাস্ত্ৰই কৈছে শ্ৰেষ্ঠতম গৃহভাগী হ'ল 24 তত্বৰে গঠিত শৰীৰৰূপী গৃহ প্ৰথম আমি বিৰল স্থান বুলি ক'লে শৰীৰটো অৱস্থান কৰোৱাই ৰখা বাঁহ বেত শিল ইটা বালিৰে অৱস্থান কৰা সেই গৃহভাগীত থাকি ভগৱন্ত বস্তুৰ আসন প্ৰতিষ্ঠা কৰি প্ৰত্যেকেই আমি যেতিয়া পুৱা গধূলি সেৱা কৰিম গুৰু সেৱা সেই গৃহভাগীক কোৱা হৈছে বাহ্যিক দৃষ্টিত বিৰল স্থান বাহ্যিকত সেয়া আৰু অন্তৰ্দৃষ্টি অৰ্থাৎ আধ্যাত্মিক দৰ্শনত হ'ল গুৰুজনাই দিয়া যি 3 কীৰ্তন বীৰ কীৰ্তন নিবিড় কীৰ্তন আৰু মানস কীৰ্তন এই 3 কীৰ্তনৰ ভিতৰত বীৰ আৰু নিবিড় কীৰ্তনক আমি সেই আচুতীয়াকৈ নিৰ্মাণ কৰা গুৰু গৃহত আমি প্ৰত্যেকেই বাহ্যিকত আশ্ৰয় কৰি থাকোঁ কিন্তু মানস কীৰ্তন হ'ল উদ্ধৱ মহামহন্তই প্ৰকাশ কৰা সেই বিৰল স্থান য'ত আমি প্ৰত্যেকেই এটা সময় আহিব যে আজি যেনেকৈ প্ৰাণজিৎ নামৰ শৰীৰটোৱে মাইক্ৰফোনত কৃষ্ণ নাম প্ৰকাশ কৰি থকা হৈছে আপোনালোকৰ আজ্ঞাশীৰ্গত কৰি এদিন হয়তো এখন মুখেৰে দাঁত ভৰি যাব কথা ক'ব পৰা শক্তিটো নাইকিয়া হ'ব এদিন হয়তো আমি পেৰালাইচিছ হৈ বা কিবা বেমাৰ আজাৰত পৰি বিচনাত পৰি থাকিব লাগিব আৰু সেইদিনা আমাক কোনোবাই শৰীৰটো দাঙি দিলেহে হয়তো বিচনাৰ পৰা আমি থিয় হ'ব পাৰে সেইদিনা হয়তো কোনোবাই এজনে ধৰি দিলেহে আমি ভৰিকেইটা যেনে ক'ত চুচৰাই মাত্ৰ বাহিৰলৈ আমি যাব পাৰিম সেই মুহূৰ্তত 4 কেজি 5 কেজি ওজনৰ এযোৰ বৰতাল লৈ আপুনি মই কেৱল ঈশ্বৰক প্ৰসংগীয়া নামেৰে আমি সেৱা কৰিব হয়তো নোৱাৰিম এনেকুৱা এটা অৱস্থা প্ৰত্যেকৰ হয়তো জীৱনত আহি যাব পাৰে আৰু গুৰুজনে কৈছে তেতিয়া সেই মানৱ কীৰ্তনৰ মাধ্যমেৰে ঈশ্বৰ গুৰুক চিন্তা কৰিবৰ বাবে বাহ্যিক গুৰু সেৱা অভ্যাসৰ মাধ্যমেৰে সেই দৰ্শনটো প্ৰকাশিত হৈছে